নমস্কাৰ সম্মানীয় কৃষক বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। তো বন্ধুসকল, আজি মোৰ আলোচ্য বিষয় হাইব্ৰিড জাতৰ বেঙেনা খেতি। তো আজি মই বেঙেনা খেতিৰ বিষয়ে আলোচনা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো মই আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, খেতিটোত অলৰেডি ৰাভাদা গোল্ড বেঙেনাৰ পুলি লগোৱা হৈছে। খেতিৰ বয়স অলৰেডি 1.5 মাহ। এতিয়া কিন্তু খেতিত ফলন লাগিবলৈ আৰম্ভ হৈছে। এই ৰাভাদা গোল্ড বেঙেনাটো বজাৰত কিন্তু চাহিদা বহুত বেছি, দীঘল বহুত হয় আৰু কলা আৱৰণ হৈ থাকে। মিনিমাম 1 ফুট দীঘল, তাৰ ওপৰতো হোৱা দেখা পোৱা যায়। মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে, মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মই আজি এই ভিডিঅ'টোত কিছুমান বেঙেনা খেতিৰ বিষয়ে কিছুমান আলোচনা কৰিম। এই আলোচনাকেইটা মৌখিক আকাৰে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথাখিনি আপোনালোকে গুৰুত্ব সহকাৰে শুনিব। কথাখিনি হ'ল মানে কি, খাৰুপেটীয়াৰ খেতি কৰাৰ ধৰণটো বেলেগ। খেতি যে চাই আছে, কতোবা এটা গছ মৰিছে জানো? আপোনালোকে বিচাৰি উলিয়াই দিয়কচোন। মই অন কেমেৰাত কিন্তু দেখুৱাই আছোঁ, সেইটো বাদে দিয়ক। চাওকচোন, ক'তবা এটা গছ ৰঙা হেতাও পৰা হৈ আছে জানো? নাই। আৰু গছবিলাক কেঁচুৰি মাৰিছে জানো? নাই মাৰা। তেনেহ'লে কি পদ্ধতি অৱলম্বন কৰা হ'ল, কেনেকৈ কৰা হ'ল? খেতিত যে বেঙেনা লাগি আছে, এতিয়া কিন্তু মোটামুটি এটাকৈ গছতে 2-3টাকৈ লাগিছে, বিকিব পৰা অৱস্থা হৈছে। এতিয়া কথা হ'ল, আপোনালোকে খেতি কৰে ঠিকে, খেতিত আপোনালোকে ভেটি সহকাৰে মাটি কিয় উঠায়, সেইটো এটা কুৱেশ্যন। এইটো কিন্তু শীতকালীন বেঙেনা খেতি। এই বেঙেনা যেতিয়া একদম পুৰা দমে খেতিত লাগিব, তেতিয়া কিন্তু একদম ঠাণ্ডাৰ প্ৰকোপটো দিনক দিনে বৃদ্ধি পাব। তেতিয়া লাহে লাহে পোকৰ আক্ৰমণো কমি যাব। এইকাৰণে কি হ'ব, খেতিত যে আপোনালোকে বেঙেনাৰ পুলিবিলাক লগাব, তাৰ আগতীয়াকৈ আপোনালোকে কি কৰিব লাগিব, খেতিত যিখিনি খাদ্যখিনি আগতীয়াকৈ আপোনালোকে দি দিব লাগিব। মিনিমাম লগোৱাৰ আগতে মিনিমাম 1 পৰা 2 গাড়ী গোবৰ দিব লাগিব। দি হাল মাৰিব, ময়াব, তাৰপিছত লগাব। গছৰ পৰা গছৰ দূৰত্ব 2.5 ফুট দিব লাগিব। শাৰীৰ পৰা শাৰীৰ দূৰত্ব 2 ফুট দিলেও চলিব, 2.5 ফুট দিলেও চলিব। মাটি সমানকৈ ৰাখিব, ক'তো যাতে ওখ ক'তবা ডাউন এনেকুৱা যাতে নহয়, এঢলীয়া কৰি ৰাখিব। বৰষুণ হৈ আছে, হৈ থাকক, কথা নাই। গছৰ গুৰিত বেমাৰে পাইছে, মই আছোঁ আপোনালোকৰ লগত। গছৰ ডালবিলাক ফুটা কৰিছে, মই আপোনালোকক ঔষধ যোগান ধৰিম। দানাৰ অভাৱ হৈছে, গছত ফলন কমি গৈছে, মই আছোঁ। তে কথা হ'ল, পাতবিলাক হালধীয়া কেঁচুৰি মাৰি দিয়ে, তাৰ কাৰণে কি কি ঔষধ, ফুটা কৰিছে গছৰ ডালবিলাক, কি কি ঔষধ দিব, আৰু 1 বিঘা মাটিৰ পৰা কিমান বেঙেনা আমি উৎপাদন কৰিব পাৰোঁ, তাকে লৈ আজিৰ এই ভিডিঅ'টো আলোচনা কৰিবলৈ গৈ আছোঁ। আপোনালোকে কি এতিয়াও মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে জানো? তেনেহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকে। চাইছেনে মাটি? ক'তো কিন্তু ভেটি বনোৱা হোৱা নাই। আৰু এটা কথা হ'ল, গছ লগোৱাৰ পৰা আৰম্ভ কৰি 27 পৰা 28 দিন যোৱাৰ পিছে পিছে আপোনালোকে বেঙেনা গছত খুঁটা লগাই দিব লাগিব। প্ৰতিটো গছত এটাকৈ খুঁটা দিব, আৰু গছৰ গুৰিৰ পৰা কমেও 8 ইঞ্চিৰ ওপৰত এই খুঁটাৰ লগত গছটো বান্ধি থ'ব লাগিব, যাতে বতাহ মাৰিলেও গছটো লৰচৰ নহয়। গছ লৰচৰ হ'লে কিন্তু গছৰ শিপাবিলাকো ছিঙি যোৱাৰ আশংকা থাকে। আৰু খেতিত বেঙেনা পুলিবিলাক লগোৱাৰ আগতে 10 কিলো পটাছ, 35 কিলো ছুপাৰ, প্ৰতি বিঘাৰ কথা কৈছোঁ। তাৰপিছত ইউৰিয়া 10 কিলো, DAP 10 কিলো। আৰু আপোনালোকে কি কৰিব লাগিব, বৰাজ যদি পাৰে 5 কিলো দি আপোনালোকে ধুনীয়াকৈ
যিদিনা লগাব তাৰ এসপ্তাহ আগত এইবিলাক ৰেডি কৰি তাৰপিছত আপোনালোকে পুলিবিলাক লগাব। তো খেতিটো চাই কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু পোকে যদি বেছিকৈ ডিষ্টাৰ্ব কৰি আছে মই কেইটামান ঔষধৰ নাম কৈ দিছোঁ, আপোনালোকে মনত ৰাখিব, লিখি থ'ব। 1 নম্বৰ গ্ৰাচিয়া, 2 নম্বৰ চেমডিছ, 3 নম্বৰ লুব্ৰিঅ', 4 নম্বৰ নাগাগাৰ্ড, 5 নম্বৰ ৰেঞ্জাৰ, 6 নম্বৰ দাদাগাৰ্ড, 7 নম্বৰ দাহাত, 8 নম্বৰ ডাষ্টাৰ, 9 নম্বৰ বাদশা, 10 নম্বৰ হ'ল ইক্কা। ইক্কা ঔষধটোৰ কথা মই কিন্তু একেবাৰে লাষ্টত কৰোঁ, যদি পাৰে ইক্কাও দিব, আৰু যদি বিচাৰি পোৱা নাই ৰিলিক দিলেও চলিব। তাৰ লগতে মই কেইটামান দানাৰ নাম কৈ দিছোঁ, বেঙেনা খেতিৰ বাবে বৰ ভাল। স্পাৰ্কাৰ জিআৰ, চাই পাৱাৰ প্লাছ জিআৰ, নেট্ৰোপালছ, ব্লেক পালছ, ব্লেকবেৰী 95, ষ্টপ লেজাৰ, ত্ৰিশুল প্লাছ, ত্ৰিশুল, এই ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিব, আপোনালোকৰ খেতিটো যথেষ্ট ফলন লাগিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব, এটা শ্বেয়াৰৰ কাৰণে, যাতে আমাৰ দাদা বাইদেউসকলেও বা ভাইটিসকলেও যাতে খেতি বাতিৰ ওপৰত অকণমান মনোযোগী হয়, খেতি কৰাৰ কাৰণে আগ্ৰহী হয়, যাতে খেতিৰ পৰা ভাল এটা টকা উপাৰ্জন কৰিব পাৰে, খেতিত উৎপাদন বঢ়াব পাৰে। আপোনালোকক যদি সহায় সহযোগিতা কৰিব লাগে মই আপোনালোকৰ লগত আছোঁ। যেতিয়াই ফোন মাৰিব মোক আপোনালোকে পাব। ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ লগাই থৈছোঁ, আপোনালোকে তাৰ পৰা নাম্বাৰ সংগ্ৰহ কৰিব, মোক ফোন মাৰিব, মই আপোনালোকক এনেকুৱা ধৰণৰ ঔষধ দানা যোগান ধৰিবৰ কাৰণে প্ৰস্তুতি ল'ম। এতিয়া কথা হ'ল বেঙেনা গছবিলাক হঠাৎকৈ কি হৈ যায়, ৰ'দৰ প্ৰকোপটো বাঢ়ি গৈ আছে, সেইকাৰণে আপোনালোকে ভিটামিন দিব লাগিব কিন্তু খেতিত। তেনেহ'লে দেৰি কিয় কৰিছোঁ, কেইটামান ভিটামিনৰ নাম কওঁ। চাই পাৱাৰ প্লাছ, পিক আপ, নামকেইটা লিখক। চাই পাৱাৰ প্লাছ, পিক আপ, ইমেজ, তাৰ লগতে ৰজতা, মিৰাকোলান, কেইটা কৈছোঁ, চাই পাৱাৰ প্লাছ, ৰজতা, পিক আপ, মিৰাকোলান, ইমেজ, 5টা কৈ দিলোঁ। এই 4-5টা ভিটামিন যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে আৰু কি হয়, আপোনালোকৰ গছ একেবাৰে সুস্থ হৈ থাকিব। বেছিকৈ আপোনালোকে নাইট্ৰজেন জাতীয় সাৰ আপোনালোকৰ বেঙেনা খেতিত নিদিব, গছ মৰি যোৱাৰ সম্ভাৱনা থাকিব। কথাটো আপোনালোকে মনত ৰাখিব, কিন্তু নাইট্ৰজেন জাতীয় যিবিলাক সাৰ, যেনিবা ইউৰিয়া, বেছি নখটাব। DAP দিয়ক, কলাটো দিব পাৰিব, ৰঙাটো দিব পাৰিব। 14-28 আৰু 10-26 দুটা আছে কিন্তু DAP, দুয়োটাই দিয়ক, কোনো কথা নাই। কিন্তু সপ্তাহত এবাৰ দিব, এদিন 2 দিন পিছে পিছে দিব নোৱাৰিব। গছৰ ডালবিলাক ফুটা কৰি আছে, আপোনালোকে যোগাযোগ কৰিব, মই আপোনালোকৰ লগত হেল্প কৰি দিম। ধন্যবাদ। আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত পেলাইছোঁ। বাই বাই।